দশম শ্ৰেণীৰ এক্সাৰসাইজ 8.4 5 নম্বৰৰ 8 কি দিয়া আছে ইয়াত sin a plus cosec a whole square plus cos a plus sec a whole square is equal 7 plus tan square a plus cot square a এইটো সমাধান কৰি এইটো বাও পক্ষ খু পক্ষ এইটো সমাধান কৰি ইয়াৰ সমান উলাব লাগিব বা যদি এইটো সমাধান কৰাৰ পিছত ইয়াৰ সমান নাপাও তেনেহলে ইয়াকো কি কৰিব সমাধান কৰিব লাগিব তো এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চনখিনি কৰাৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব ইয়াক লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ধৰি প্ৰথমতে লেফট হ্যান্ড সাইডটো সমাধান যদি কৰো তো কি কৰিম আমি ইয়াত ধৰি লম সলিউশন LHS লেফট হ্যান্ড সাইড ললো কি দিয়া আছে sin a plus cosec a sin a plus cosec a whole square দিয়া আছে প্লাস আছে cos a plus sec a whole square এটু দিয়া আছে তো এতিয়া প্ৰথমতে সাম এই উপৰৰ টেবুল যেটু দিয়া আছে ইয়াৰ পৰা ডাইৰেক্ট সূত্ৰত পৰিছে নেকি পৰা নাই কিন্তু এতিয়া তাৰ পিছত কি কৰিম sin cosত চেঞ্জ কৰিম যদি sin cosত দিয়া নাই তেনেহলে কি কৰিম sin cosত চেঞ্জ কৰিম কিন্তু ইয়াত এটা কথা মনত ৰাখিবা কি ইয়াত এটো সৰল সমীকৰণ হৈ আছে ইয়াত তো ওপৰত স্কয়াৰ দিয়া আছে এটো a + b হোল স্কয়াৰ বা দুটা সংখ্যা দিয়া থাকিলে প্লাস বা মাইনাস দিয়া থাকিলে যদি ব্র্যাকেটত বন্ধ কৰা থাকে ওপৰৰ ঘাটটো যদি 2 হয় তেনেহলে তেনেকুৱা ধৰণৰ ইকুৱেশনক সমাধান কেনেকৈ কৰা হয় চোৱা ইয়াত a + b মুখস্থ ৰাখিব নালাগে a b বাদ দিয়া এতিয়া কি কৰিবা চোৱা প্ৰথমটোত এটো স্কয়াৰ কৰিবা sin স্কয়াৰ a প্ৰথমত যেটো দিয়া আছে তাক স্কয়াৰ কৰা প্লাস ঘাত কিমান 2 আছে নহয় 2 ৰ লগত এই দুটাই পূৰণ কৰা 2 sin cosec a 2 sin a ইয়াত cosec a কোনটো a দিয়া আছে নহয় দুটাই পূৰণ কৰা cosec a তাৰ পিছত আকৌ কি কৰিবা প্ৰথমতে প্ৰথমটোক স্কয়াৰ কৰিছা তাৰ পিছত 2 ৰ লগত এই দুটাই পূৰণ কৰিছা আকৌ খেখত এটো আছে নহয় খেখত ইয়াক এবাৰ স্কয়াৰ কৰি দিয়া cosec square a এটো হৈ গল এটো ব্র্যাকেটটো ভাঙি দিওতে এটো পালো আকৌ ইয়াত প্লাস আছে প্লাস এটো তো ব্র্যাকেটৰ ভিতৰত দিয়া আছে মাজত প্লাস আছে ওপৰৰ ঘাত 2 আছে তো কি কৰিবা প্ৰথমতে ইয়াক স্কয়াৰ কৰা cos square a প্লাস আছে প্লাস তাৰ পিছত 2 ৰ লগত এই দুটাই কি কৰিবা পূৰণ কৰিবা 2 cos a sec a cos a sec a প্লাস খেখত কি আছে sec square a তোমালোকে যেটো a + b হোল স্কয়াৰ সূত্ৰটো পঢ়িছিলা সেইটোই এতিয়া ইয়াৰ পৰা ক্যালকুলেশন কৰোতে কি হ'ব চোৱা ইয়াত আছে কি sin square a আৰু ইফালে কি আছে cos square a আছে sin square a আৰু cos square a যদি প্লাস কৰা তেনেহলে কিমান পাবা 1 পাবা এই দুটা মিলাই কিমান আহিল 1 আহিল 1 আহি গল তাৰ পিছত 2 sin a cosec a 2 sin a cosec a plus cosec square a এতিয়া cosec square a ইয়াৰ পৰা চোৱাচোন cosec square a থাকিলে কি লিখিব পৰা 1 plus cot square a লিখিব পাৰিবা নাই 1 plus cot square a লিখিব পাৰিবা cosec square a থাকিলে কি লিখিব পাৰিবা 1 plus cot square a cosec square ঠাইত কি লিখিছো 1 plus cot square a plus এটো তো গুছি গল এই দুটা মিলাই 1 হল তো ইয়াত 2 cos a sec a plus sec square a থাকিলে কি লিখিব পৰা sec square a থাকিলে কি লিখিব পৰা সোয়া ইয়াত sec square a কাৰ সমান 1 plus tan square a 1 plus tan square a লিখিব পৰা এটো তো ফৰ্মুলাত হৈ গল ফৰ্মুলাত লিখি দিলা এতিয়া 1 plus 1 ইয়াতো আছে 1 1 খিনি একফালে কৰা 1 ইয়াত এটা আছে 1 আৰু কত আছে ইয়াত এটা আছে এটো প্লাস হৈ আছে ন এইখিনি কেটা হ'ব তিনটা হৈ যাব তিনিটা 1 তাৰ পিছত ইয়াত আকৌ এতিয়া কি কৰিবা sin cosত চেঞ্জ কৰা 2 sin a এটো তো সাইনতে আছে ঠিকে আছে sin cosত যদি চেঞ্জ কৰা ইয়াক কি লিখিব পৰা cosec sin ৰ উল্টা sin ক উল্টাই লিখিলে কি পাবা cosec পাবা cosec a আছে a
প্লাছ একটোতো ইয়াত লিখিছা কট স্কুৱেৰ এ তো কট স্কুৱেৰ এ কিয় চেঞ্জ নকৰোঁ আমাক কি লাগে টেন স্কুৱেৰ এ আৰু কট স্কুৱেৰ এ লাগিব তো সেইকাৰণে কট আৰু টেন য'ত পাম এইটো এজ ইট ইজ থৈ দিম প্লাছ 2 কছ এ তো চেক এক লিখিলে আমি কি লিখিব পাৰোঁ চেকটো কি লিখিলে আমি কি পাম চেক পাম কছক যদি উল্টাই লিখোঁ চেক পাম তো প্লাছ ইয়াত 1 2 তো ইয়াত আহি গ'ল তো টেন স্কুৱেৰ এ আমাক টেন স্কুৱেৰ এটো লাগিব তো ইয়াৰ পৰা এতিয়া চোৱা কি হয় সাইন এ কেঞ্চেল এইটো কেঞ্চেল তো 3 প্লাছ 2 এগুণ কিমান 2 প্লাছ এইটো 2 আৰু 1 পূৰণ হ'ব 2 কট স্কুৱেৰ এ প্লাছ 2 আৰু 1 কিমান 2 প্লাছ 10 স্কুৱেৰ এ তো আমাক কি দিয়া আছে প্ৰথমতে 7 দিয়া আছে ন সংখ্যাসমূহ যোগ কৰা 3 2 5 5 আৰু 2 কিমান 7 পালোঁ প্লাছ তাৰপিছত কি লিখিব লাগে 10 স্কুৱেৰ এ তো 10 স্কুৱেৰ এ প্লাছ কট স্কুৱেৰ এ এইটো কট স্কুৱেৰ এ 10 স্কুৱেৰ এটো আগত লিখিছোঁ প্লাছত আছে প্লাছতে আছে সমান চিহ্নৰ ইফাল সিফালটো কৰা নাই বা এইটো এনেকুৱাকৈ লিখিলে যে ভুল হ'ব এইটো নহয় কট স্কুৱেৰ এ প্লাছ 10 স্কুৱেৰ এ প্লাছ 7 এইটোও হ'ব বুজি পাইছা তো এতিয়া চোৱাচোন আমাৰ যিটো বাওঁপক্ষ আমি সমাধান কৰিলোঁ আৰু সোঁপক্ষৰ লগত সমান হৈ গৈছে তো আমি কি লিখিম এতেকে এল এইচ এছ সমান আৰ এইচ এছ প্ৰমাণিত এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰত কি দিয়া আছে কছেক এ মাইনাছ সাইন এ ব্ৰেকেট তাৰপিছত চেক এ মাইনাছ কছ এ ইজুকেল কি দিয়া আছে 1/10 এ প্লাছ কট এ দিয়া আছে চোৱা এইটোৰ বাওঁ পক্ষটো যদি লওঁ লেফট হেণ্ড সাইড এল এইচ এছ কি দিয়া আছে কছেক এ মাইনাছ সাইন এ আৰু এটা ব্ৰেকেটত কি দিয়া আছে চেক এ মাইনাছ কছ এ এইটো দিয়া আছে বাওঁ পক্ষটো ইয়াৰ পৰা চাম প্ৰথমে এই টেবুলটোত ইয়াৰ পৰা ডাইৰেক্ট সূত্ৰত পৰিছে নেকি পৰা নাই পৰিছে ডাইৰেক্ট সূত্ৰত পৰিছে পৰা নাই তো এতিয়া কি কৰিম সাইন কছত চেঞ্জ কৰিম যদি সাইন কছত চেঞ্জ কৰোঁ কছেক দিয়া আছে ইয়াক লিখিলে কি লিখিব পাৰোঁ কছেকক কি লিখিব পাৰোঁ 1/sin এ মাইনাছ ইফালে কি দিয়া আছে সাইন এ দিয়া আছে এইটো ব্ৰেকেট ক্লোজ আকৌ ইফালে চেক এক কি লিখিব পৰা 1/cos এ চেক এক কি লিখিব পৰা 1/cos এ চেক এ 1/cos এ মাইনাছ ইফালে কি আছে cos এ ব্ৰেকেট ক্লোজ এতিয়া ইয়াত ভগ্নাংশ পালোঁ তো ক্যালকুলেশন কৰা sin এ যদি এনেকুৱা তিনিটা থাকে তেনেহলে কি লিখিম sin এর ওপৰত যেটো আছে এটো এজ ইট ইজ লিখিম এইটো আৰু এইটো পূৰণ কৰিম মাইনাস আছে মাইনাস এইটো আৰু এইটো পূৰণ কৰিলে কিমান হৈ যাব sin স্কয়ার এ তলত আহি যাব sin এ তাৰ পিছত এইটো তলত cos আছে cos এ তো cos এর ওপৰত যেটো আছে এজ ইট ইজ থাকিব cos এর ওপৰত যেটো আছে এজ ইট ইজ মাইনাস এই দুটা পূৰণ কৰা cos এ আৰু cos এ পূৰণ কৰিলে একে একে সংখ্যা দুটোৰ পূৰণ কৰিলে কি হৈ যাব স্কয়ার আহি যাব ব্ৰেকেট ক্লোজ এতিয়া ইয়াৰ পৰা কি আহি গল 1 - sin স্কয়ার এ 1 - cos স্কয়ার এ এই ওপৰৰ এক নম্বৰ সূত্ৰটো চোৱাচোন sin স্কয়ার এ টো যদি ইফালে থৈ দিও 1 - cos স্কয়ার এ হ'ব নাই 1 - cos স্কয়ার এ তাৰ মানে 1 - cos স্কয়ার এ কাৰ ঠাইত লিখিব পাৰি sin স্কয়ার এৰ ঠাইত লিখিব পাৰি বা sin স্কয়ার এ থাকিলে কি লিখিব পাৰো 1 - cos স্কয়ার এ তো ইয়াত দিয়া আছে আমাক 1 - cos স্কয়ার এ তো 1 - cos স্কয়ার এর ঠাইত কি লিখিব পাৰো sin স্কয়ার এ ঠিক তেনেকৈ যদি cos স্কয়ার ইফালে থৈ দিও 1 - sin স্কয়ার এ হ'ব কি হ'ব 1 - sin স্কয়ার এ হ'ব cos টো ইফালে থাকিলে sin টো মাইনাস হৈ যাব বা cos টো থৈ দিলে ইফালে sin টো থৈ দিলে cos টো ইফালে গলে কি হৈ যাব যদি sin থোৱা cos ইফালে যাব যদি cos থোৱা sin যাব মাইনাসত তো এতিয়া আমাক 1 - sin স্কয়ার এ কি লিখিব পৰা cos স্কয়ার এ cos স্কয়ার এ তলত কি আছে sin এ ব্ৰেকেট ক্লোজ বা ব্ৰেকেট নিদিলে হল পূৰণ আছে নহয় পূৰণ দি দিয়া তো এটো কি লিখিব পৰা 1 - cos স্কয়ার এ কি হৈ যাব sin স্কয়ার এ হ'ব তলত
কস এ এতিয়া ইয়াৰ পৰা সাইন দুটা স্কোয়াৰ মানে তো ইয়াৰ তলৰ সাইনে এটা এইটো কেনসেল হৈ গ'ল তো এইটোৰ পৰা এইটো এটা কেনসেল হৈ গ'ল থাকিল কি কস এ সাইন এ ইয়াত দুটা দুটা আছিল নহয় এটা এটা থাকিব কস এ সাইন এ থাকিল কস এ সাইন এ কিন্তু এতিয়া আমি বাও পক্ষ সমাধান কৰিলো কস এ সাইন এ পাইছো কিন্তু খু পক্ষত কি আছে 1/10a প্লাস cot a আছে তো এতিয়া কি কৰিব লাগিব ইফালেও সমাধান কৰিব লাগিব তো ইয়াৰ পৰা আৰু কৰিব নোৱাৰো তো ইফালেও সমাধান কৰিম চোৱা ইফালে যদি সমাধান কৰো রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত আমি এটু পাইছো তো রাইট হ্যান্ড সাইড আর এস এস কি দিয়া আছে 1/10a প্লাস cot a ডাইরেক্ট সূত্রত পৰিছে নে ইয়াৰ পৰা ওপৰৰ টেবুলটোত পৰিছে নে পৰা নাই তো কি কৰিম সাইন কসত চেঞ্জ কৰিম সাইন কসত চেঞ্জ কৰা তো সাইন কসত 10 ক লিখিলে কি লিখিব পৰা সাইন a বাই cos a 10 ক কি লিখিব পৰা সাইন a বাই cos a প্লাস আছে প্লাস কটক লিখিলে কি লিখিব পৰা 10 ৰ উল্টাটো হয় cot তো ইয়াক উল্টাই লিখা cos a বাই সাইন a 10 ৰ উল্টা কি হয় cot হয় এটো উল্টাই লিখিলো এতিয়া ইয়াত ভগ্নাংশ পালো তো তলৰটোত এলসিএম লয় তলৰটো cos a আৰু sin a কি হৈ যাব এলসিএম cos a sin a যেতিয়া এলসিএম লওঁতে এই দুটা পূৰণ কৰিবা এই দুটা পূৰণ কৰি ইয়াত লিখা হৈছে ন এতিয়া কি কৰিবা এইটোৰ লগত এইটো পূৰণ কৰা এইটোৰ লগত এইটো পূৰণ কৰা sin a আৰু sin a পূৰণ কৰিলে কি হৈ যাব sin স্কয়াৰ a হ'ব প্লাস আছে প্লাস cos a আৰু cos a পূৰণ কৰিলে কি হৈ যাব cos স্কয়াৰ a হৈ যাব তো ওপৰত কি আছে 1 আছে এতিয়া 1/cos a তো 1 ইয়াত কি লিখিব পৰা চাচোন এটো ওপৰৰ 1 এটো 1 ইয়াত লিখিছো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a কিমান লিখিব পৰা 1 লিখিব পৰা কি লিখিব পৰা 1 sin স্কয়াৰ a প্লাস cos স্কয়াৰ a কিমান 1 তো তলত কি আছে cos a sin a এটো যদি ইয়াত কি হৈ আছে হৰণ হৈ আছে ন একৰ লগত যদি এটো পূৰণ কৰা এটো এক আছে নহয় ওপৰৰ একটো এটো থৈ দিলো যদি পূৰণ কৰা ওপৰৰ তলৰটো কি হৈ যাব তলৰটো ওপৰত যাব আৰু ওপৰৰটো কি হ'ব তলত আহিব ওপৰত ইয়াত কিমান আছিল এক আছিল এটো তলত আহি গল তো এতিয়া এক এক ক্যান্সেল বা একেৰে যদি ডিভাইড কৰা এটোৱে পাবা না নাই cos a sin a পাবা না নাই cos a sin a তো আমি লেফট হ্যান্ড সাইডত কি পাইছিলো cos a sin a পাইছিলো রাইট হ্যান্ড সাইডতো কি পালো cos a sin a পালো তো এতেকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড প্রমাণিত বুঝি পাইছা 10 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে 1 + 10 স্কয়াৰ a বাই 1 + cot স্কয়াৰ a ইকুৱেল 1 - 10a বাই 1 - cot a ইকুৱেল 10 স্কয়াৰ a তিনটা ভাগত দিয়া আছে একো নাই তিনটা ভাগত দিয়ক চাৰিটা ভাগত দিয়ক আমি এটা এটাকে ভাগ লৈ সমাধান কৰিম আৰু সমান সমান কৰি যাম যদি সমান না হয় আটাইকিটা কৰিব লাগিব যদি সমান হয় দুটা কৰিলে এই দুটা কৰিলে যদি ইয়াৰ সমান পাও তেনেহলে দুটাতে হৈ যাব তো এতিয়া আমি এই প্ৰথম ভাগটো যদি লৈ লওঁ ইয়াত তেনেকুৱাকৈ লিখিব পৰা প্ৰথম ভাগ দ্বিতীয় ভাগ তৃতীয় ভাগ তেনেকুৱাকৈ লিখিব পৰা তো ইয়াত আমি কি লিখিছো লেফট হ্যান্ড সাইড কিমান দিয়া আছে 1 + 10 স্কয়াৰ a বাই 1 + cot স্কয়াৰ a এটো দিয়া আছে তো এতিয়া আমি ইয়াৰ পৰা কি চাম ডাইৰেক্ট সূত্ৰত পৰিছে নেকি যদি ডাইৰেক্ট পৰিছে তেনেহলে কি কৰিম সূত্ৰটো লিখিম যদি নপৰে কি কৰিম সাইন কসত চেঞ্জ কৰিম তো ইয়াত 1 + 10 স্কয়াৰ a 1 + 10 স্কয়াৰ a সোয়া 1 + 10 স্কয়াৰ a sec স্কয়াৰ a 1 + cot স্কয়াৰ a মানে কি cosec স্কয়াৰ a তো 1 + 10 স্কয়াৰ a মানে sec স্কয়াৰ a 1 + cot স্কয়াৰ a মানে cosec স্কয়াৰ a এটো ডাইৰেক্ট সূত্ৰত পৰিছে কিন্তু এটো পাতি দিয়াৰ পিছতো আমাৰ কাম হোৱা নাই আমাক কি লাগিব 10 স্কয়াৰ a ইয়াৰ পৰাটো আমি 10 স্কয়াৰ a ডাইৰেক্ট না পাও তো আকৌ কি কৰিম ইয়াক সাইন কসত চেঞ্জ কৰিম এতিয়া sec স্কয়াৰ a secক আমি যদি চেঞ্জ কৰো সাইন কসত কি লিখিব পাৰো secক কি লিখিব পাৰো 1/cos a secক কি লিখিব পাৰো 1/cos a সো ইয়াক তো গুটেটুক স্কয়াৰ কৰা একক স্কয়াৰ কৰিলে একে পাবা সেই কাৰণে কি কৰা হয় অকল cosৰ ওপৰত স্কয়াৰ দিয়া হয় তো তলত
কচেক স্কুৱেৰ এ কি লিখিব পৰা 1/sin a 1/sin a স্কুৱেৰ আছে সেইকাৰণে কি আহি যাব স্কুৱেৰ আহি যাব এতিয়া ওপৰৰটো কি হৈ আছে cos স্কুৱেৰ a এটো আছে ওপৰত তো ইনটু এটো তলৰটো হৰণ হৈ আছে ন যদি পূৰণ কৰো তেনেহলে কি হৈ যাব sin স্কুৱেৰ a এটো ওপৰত গুছি যাব তলত যদি হৰণ হৈ থাকে তেনেহলে পূৰণ কৰাৰ পিছত কি হৈ যাব পাল্টি হৈ যাব পাল্টি হোৱাৰ লগে লগে ওপৰৰটো তলত তলৰটো ওপৰত তো এতিয়া কি হল এই দুটা ক্যান্সেল গুছি গল তো কি থাকিল sin স্কুৱেৰ a cos স্কুৱেৰ a এতিয়া sin cosৰে যদি sinক ডিভাইড কৰো কি পাম tan পাম দুটাৰ লগতে স্কুৱেৰ আছে স্কুৱেৰ লগাই দিম সো cosৰে sinক ডিভাইড কৰিলে tan পাম তো tan স্কুৱেৰ a পালো এটো লেফট হ্যান্ড সাইডত কি পালো tan স্কুৱেৰ a পালো এতিয়া এটো লেফট হ্যান্ড সাইডে বুলি ধৰিলো এটো ৰাইট হ্যান্ড সাইড এটো লেফট হ্যান্ড সাইড গুটেটো আকৌ লিখিলো তাৰ মানে এই মাজৰ ভাগটো কৰিম এতিয়া কি দিয়া আছে 1 - tan a 1 - cot a এটো দিয়া আছে হোল স্কয়ার দিয়া আছে সো ইয়াত যদি ডাইরেক্ট আমি সূত্র a - b হোল স্কয়ার বা a + b হোল স্কয়ারত ভাঙিব যাও ভগ্নাংশত আছে ন অকমান অসুবিধা হ'ব পাৰে সেই কাৰণে কি কৰিবা প্ৰথমতে ইয়াক sin cosত চেঞ্জ কৰিবা কাৰণ ইয়াৰ পৰা ডাইৰেক্ট সূত্ৰত পৰা নাই যদি আমি sin cosত চেঞ্জ কৰো তেনেহলে কি লিখিব পাৰো tanক কি লিখিব পাৰো ওপৰত sin তলত cos cosৰে যেতিয়া sinক ডিভাইড কৰিম কি পাম tan পাম এ আছে দুটা লগতে সেই কাৰণে এ লিখিছো তো তলত এটো 1 মাইনাস কটক কি লিখিব পৰা tanক উল্টাই লিখিলে cot পাবা cos এ ওপৰত গুছি যাব sin এ কি হ'ব তলত আহি যাব এটো কি হৈ গল cot হৈ গল তো এতিয়া এলসিএম লোৱা ওপৰটো cos এ এলসিএম কিমান আহিব cos এ বা তিনটা যদি থাকে এনেকুৱা ধৰণে কি দুটা পূৰণ কৰা একৰ লগত পূৰণ কৰিলে কি হ'ব cos এ হ'ব মাইনাস থাকিলে মাইনাস তাৰ পিছত কি কৰিবা ইয়াত যেটো দিয়া আছে এজ ইট ইজ লিখা sin এ কাৰণ এটো cos এ এলসিএম লৈছা ন cos এৰ ওপৰত যেটো আছে এজ ইট ইজ আহিব ঠিক তেনেকৈ তলৰটো sin এ তলত আছে তলত লিখা sin এৰ লগত 1 পূৰণ কৰা কি হৈ যাব sin এ হ'ব মাইনাস আছে কি হ'ব মাইনাস তাৰ পিছত sin এৰ ওপৰত যেটো আছে সেইটো এজ ইট ইজ যেনেকুৱা আছে তেনেকুৱাই আহিব এটোৰ ওপৰত কি দিয়া আছে স্কয়াৰ দিয়া আছে কি দিয়া আছে স্কয়াৰ তো এতিয়া আমি কি কৰিব পাৰো চোৱা cos এ মাইনাস sin এ তলত কি আছে cos এ ঠিক আছে ওপৰটো ঠিকে লিখিলো কিন্তু তলৰটো হৰণ হৈ আছে যদি পূৰণ কৰো এটো কি হৈ যাব ওপৰত গুছি যাব আৰু ওপৰটো কি হ'ব তলত আহি যাব এটো ওপৰত গুছি গল এটো কি হল তলত আহি গল তো কিন্তু তলত আহিলে এই দুটা একে একে হোৱা নাই হৈছে জানো এতিয়ালৈকে তো একে একে হোৱা নাই চোৱা cos এ ইয়াত cos এটো মাইনাস ইয়াত cos এটো প্লাস তো আমি কি কৰিব পাৰো এক্সট্ৰাকে এটা মাইনাস বাহিৰত কমন আনিম তো এটো মাইনাস হৈ যাব তো মাইনাস হলে এটো মাইনাস এটো কি হৈ যাব প্লাস হৈ যাব sin এটো কি হৈ যাব প্লাস হৈ যাব এটো প্লাস দি দিলু এটো মাইনাস হৈ গল এক্সট্ৰাকে এটা মাইনাস কি কৰিছো বাহিৰত কমন আনিছো বা এই মাইনাসটো কমন আনিলে এটো মাইনাস এটো প্লাস হৈ যাব মাইনাস মাইনাস কি হৈ যাব প্লাস এতিয়া চোৱাচোন sin এটো প্লাস এটো cos এটো মাইনাসত আছে নাই তো এই দুটা ক্যান্সেল গুছি যাব ইয়াত মাইনাসটো এজ ইট ইজ থাকি গল ওপৰত থাকিল sin এ তলত কি থাকিল cos এ কিন্তু ইয়াৰ ওপৰত আছে কি স্কয়াৰ আছে নাই স্কয়াৰ আছে ইয়াত ধ্যান দিবা ইয়াত কি কৰা হৈছে মাইনাস এটা কমন অনা হৈছে ইয়াতো লব পৰা মাইনাসটো এটো প্লাস কৰি দিব পৰা ইয়াক এটো প্লাস কৰি দিয়া এটো প্লাস আছে ন এটো মাইনাস হৈ যাব এটো কি হৈ যাব প্লাস হৈ যাব তো ইয়াত কমন লৈছো তো এতিয়া sin এ cos এৰে sin এক ডিভাইড কৰিলে কি পাম tan এ পাম মাইনাস আছে মাইনাস এটো মাইনাস আছে মাইনাস cos এৰে sin এক ডিভাইড কৰিলে কি পালো tan এ পালো স্কয়াৰ আছে স্কয়াৰ তো মাইনাসক যদি স্কয়াৰ কৰো প্লাস হৈ যাব tanক যদি স্কয়াৰ কৰো tan স্কয়াৰ হৈ যাব তো আমি কি পালো এই ভাগটো কি পালো সমান পালো ইয়াৰ সমান পালো আৰু ইফালেও কি দিয়া আছে সমান দিয়া আছে নাই তো আমি কি লিখিম এতেকে LHS সমান RHS প্ৰমাণিত
বুজি পাইছা?